নমস্কাৰ টাইমেটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই বিচিত্ৰ কুঁৱৰ এই মুহূৰ্তত লৈ আহিছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং ৰাজ্যজুৰি প্ৰচণ্ড গৰম আৰু এই গৰমৰ বাবে এতিয়া ৰাজ্যৰ বহুকেইখন জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সীমা এতিয়া সলনি কৰা হৈছে পাঠদানৰ সময় সলনি কৰা হৈছে নলবাৰীত আৰু ইয়াৰ পিছতে বঙাইগাঁৱতো এতিয়া বিদ্যালয়ৰ পাঠদানৰ সময়সীমা এতিয়া সলনি কৰা হৈছে সময় সলনি কৰা হৈছে এই মুহূৰ্তত সবিস্তাৰ লৈ আহিছে এই খবৰ এটা ডাঙৰ খবৰ প্ৰচণ্ড গৰমৰ বাবে বঙাইগাঁও জিলাত পাঠদানৰ সময়সূচী সলনি কৰা হৈছে প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় 7:30 বজাৰ পৰা 11:30 বজালৈ এতিয়া সলনি কৰা হৈছে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠদানৰ সময় 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে নিৰ্ধাৰণ কৰা হৈছে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদানৰ সময় 7:30 বজাৰ পৰা 12:30 মিনিটলৈকে এতিয়া নিৰ্ধাৰণ কৰা হৈছে জাৰি কৰা হৈছে বহুকেইটা নিৰ্দেশনা আৰু প্ৰচণ্ড গৰমৰ বাবে এই বিশেষ সিদ্ধান্ত ৰ'দত প্ৰাৰ্থনা সভা কৰিব নোৱাৰিব শ্ৰেণীকোঠাৰ ভিতৰত বা ছাঁ থকা ঠাইতে পাতিব লাগিব প্ৰাতঃ সভা আৰু বিদ্যালয়ত পৰ্যাপ্ত খোৱা পানী আৰু জৰুৰী অৱস্থাৰ বাবে ORS ফাৰ্ষ্ট এইড ৰাখিব লাগিব প্ৰচণ্ড ৰ'দত বাহিৰত কোনো ধৰণৰ খেলা ধূলা পেৰেড বা শাৰীৰিক ক্ৰিয়াকলাপ কৰিব নোৱাৰিব শ্ৰেণীকোঠাত ফেন চলাটো নিশ্চিত কৰিব লাগিব আৰু এইদৰে প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যৰ পাঠদানৰ সময়সীমা এতিয়া সলনি কৰা হৈছে সময়সূচী সলনি কৰা হৈছে নলবাৰীত সলনি কৰাৰ পিছত এইবাৰ বঙাইগাঁও জিলাতো পাঠদানৰ সময়সূচী সলনি কৰা হৈছে প্ৰচণ্ড গৰমৰ বাবে এই সিদ্ধান্ত বঙাইগাঁও জিলাত পাঠদানৰ সময়সূচী সলনি কৰা হৈছে প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় 7:30 বজাৰ পৰা 11:30 বজালৈকে নিৰ্ধাৰণ কৰা হৈছে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠদানৰ সময় 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ নিৰ্ধাৰণ কৰা হৈছে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদানৰ সময় 7:30 মিনিটৰ পৰা 12:30 মিনিটলৈকে নিৰ্ধাৰণ কৰা হৈছে আৰু জাৰি কৰা হৈছে বহুকেইটা নিৰ্দেশনা 1 ৰ'দত প্ৰাৰ্থনা সভা কৰিব নোৱাৰিব শ্ৰেণীকোঠাৰ ভিতৰত বা ছাঁ থকা ঠাইতে পাতিব লাগিব প্ৰাতঃ সভা আৰু বিদ্যালয়ত পৰ্যাপ্ত খোৱা পানী আৰু জৰুৰী অৱস্থাৰ বাবে ORS ফাৰ্ষ্ট এইড ৰাখিব লাগিব প্ৰচণ্ড ৰ'দত বাহিৰত কোনো ধৰণৰ খেলা ধূলা পেৰেড বা শাৰীৰিক ক্ৰিয়াকলাপ কৰিব নোৱাৰিব শ্ৰেণীকোঠাত ফেন চলাটো নিশ্চিত কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই এইকেইটা নিৰ্দেশনা জাৰি কৰা হৈছে বিদ্যালয়সমূহলৈ এতিয়া বঙাইগাঁও জিলাত এই নিৰ্দেশনাসমূহ প্ৰযোজ্য হ'ব প্ৰথমতে নলবাৰী জিলাত এইসমূহ নিৰ্দেশনা দিয়া হৈছিল আৰু ইয়াৰ পিছতে এতিয়া দেখা গৈছে বঙাইগাঁও জিলাতো এইসমূহ নিৰ্দেশনা পালন কৰিব লাগিব বিদ্যালয়ৰ সময়সূচী সলনি কৰা হৈছে প্ৰচণ্ড গৰমৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বঙাইগাঁও জিলা প্ৰশাসনে আমি পুনৰবাৰ জনাইছোঁ প্ৰচণ্ড গৰমৰ বাবে বঙাইগাঁও জিলাত পাঠদানৰ সময়সূচী সলনি কৰা হৈছে প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় 7:30 বজাৰ পৰা 11:30 বজালৈকে নিৰ্ধাৰণ কৰা হৈছে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠদানৰ সময় 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে নিৰ্ধাৰণ কৰা হৈছে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদানৰ সময় 7:30 বজাৰ পৰা 12 বজালৈ নিৰ্ধাৰণ কৰা হৈছে আৰু জাৰি কৰা হৈছে 4টাকৈ নিৰ্দেশনা কেইটা হৈছে ৰ'দত প্ৰাৰ্থনা সভা কৰিব নোৱাৰিব শ্ৰেণীকোঠাৰ ভিতৰত বা ছাঁ থকা ঠাইতে পাতিব লাগিব প্ৰাতঃ সভা বিদ্যালয়ত পৰ্যাপ্ত খোৱা পানী আৰু জৰুৰী অৱস্থাৰ বাবে ORS ফাৰ্ষ্ট এইড ৰাখিব লাগিব প্ৰচণ্ড ৰ'দত বাহিৰত কোনো ধৰণৰ খেলা ধূলা পেৰেড বা শাৰীৰিক ক্ৰিয়াকলাপ কৰিব নোৱাৰিব আৰু শ্ৰেণীকোঠাত ফেন চলাটো নিশ্চিত কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই এইকেইটা নিৰ্দেশনা এতিয়া জাৰি কৰা পৰিলক্ষিত হৈছে বঙাইগাঁও জিলা প্ৰশাসনে আৰু ৰাজ্যত যি প্ৰচণ্ড গৰম আৰু সেই গৰমৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বঙাইগাঁও জিলা প্ৰশাসনে আৰু বঙাইগাঁও জিলাৰ যিসমূহ বিদ্যালয় সেই বিদ্যালয়সমূহত এইসমূহ নিৰ্দেশনা এতিয়া প্ৰযোজ্য হ'ব আৰু বিদ্যালয়ৰ এতিয়া সময়সূচী সলনি কৰি দিয়া হৈছে বঙাইগাঁও জিলাৰ বাবে বঙাইগাঁও জিলাত প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় 7:30 বজাৰ পৰা 11:30 বজালৈ নিৰ্ধাৰণ কৰা হৈছে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠদানৰ সময় 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ নিৰ্ধাৰণ কৰা হৈছে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদানৰ সময় 7:30 বজাৰ পৰা 12 বজালৈ 12:30 মিনিটলৈকে নিৰ্ধাৰণ কৰা হৈছে আৰু জাৰি কৰা হৈছে কেইবাটাও নিৰ্দেশনা
আৰু উৎকট গৰমৰ বাবেই ৰাজ্যত যি উৎকট গৰম পৰিছে সেই উৎকট গৰমৰ বাবেই এই প্ৰশাসনে এতিয়া এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে আৰু বঙাইগাঁও জিলা প্ৰশাসনে এইসমূহ নিৰ্দেশনা জাৰি কৰা পৰিলক্ষিত হৈছে বিদ্যালয়ৰ সময়সূচী সলনি কৰি দিয়া পৰিলক্ষিত হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় বা তেওঁলোকে যাতে কোনো ধৰণৰ দুৰ্ভোগ ভুগিব লগা নহয় সেইবাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বঙাইগাঁও জিলা প্ৰশাসনে এতিয়া পাঠদানৰ সময়সূচী সলনি কৰা হৈছে প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় 7:30 বজাৰ পৰা 11:30 বজালৈকে নিৰ্ধাৰণ কৰা হৈছে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠদানৰ সময় 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ নিৰ্ধাৰণ কৰা হৈছে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদানৰ সময় 7:30 বজাৰ পৰা 12:30 বজালৈকে নিৰ্ধাৰণ কৰা হৈছে আৰু জাৰি কৰা হৈছে বহুকেইটা নিৰ্দেশনাকেইটা আমি আপোনালোকক কৈ দিব বিচাৰিছোঁ ৰ'দত প্ৰাৰ্থনা সভা কৰিব নোৱাৰিব শ্ৰেণীকোঠাৰ ভিতৰত বা ছাঁ থকা ঠাইতহে পাতিব লাগিব প্ৰাতঃসভা বিদ্যালয়ত পৰ্যাপ্ত খোৱাপানী আৰু জৰুৰী অৱস্থাৰ বাবে ORS ফাৰ্ষ্ট এইড ৰাখিব লাগিব প্ৰচণ্ড ৰ'দত বাহিৰত কোনো ধৰণৰ খেলা ধূলা পেৰেড বা শাৰীৰিক ক্ৰিয়াকলাপ কৰিব নোৱাৰিব আৰু শ্ৰেণীকোঠাত ফেন চলাটো নিশ্চিত কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই আৰু বঙাইগাঁও জিলাৰ বাবে এইসমূহ নিৰ্দেশনা প্ৰযোজ্য হ'ব আৰু সময়সূচী সলনি কৰি দিয়া হৈছে প্ৰচণ্ড গৰমৰ বাবে